ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 10 অনুশীলনী 6.2 7 নম্বৰ প্ৰশ্নৰ পৰা 7 নম্বৰ প্ৰশ্নত কৈছে উপপাদ্য 6.1 ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ এটা বাহুৰ মধ্যবিন্দুৰে যোৱা কয়টনা ৰেখাডাল যদি আন এটা বাহুৰ সমান্তৰাল হয় তেনেহলে ৰেখাডালে তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰিব মনত পেলোৱা এইটো তোমালোকে নৱম শ্ৰেণীত প্ৰমাণ কৰিছিলা আমাক প্ৰমাণ কৰিব দিছিল যে ৰেখাডালে তৃতীয় বাহুটোক দ্বিখণ্ডিত কৰিব গতিকে প্ৰথমে চিত্ৰটো দিয়া না চিত্ৰটো এনেকৈ আঁকি ল'ব এ বি চি দিছো ইফালে এম এন তাৰ মানে ধৰা হল এই ত্ৰিভুজ এ বি চি এ বিৰ মধ্যবিন্দু এ বিৰ মধ্যবিন্দু এ বি বাহুৰ মধ্যবিন্দু এম আৰু এম এন সমান্তৰাল কাৰ সমান্তৰাল বি চিৰ প্ৰমাণ কৰিব লাগে যে এ এন বাই এন চি এখিনি আমাক প্ৰমাণ কৰিব লাগে গতিকে প্ৰমাণত লিখিম যেহেতু কি কৈছে এম টু কাৰ মধ্যবিন্দু যেহেতু এম কমা এ বি বাহুর মধ্যবিন্দু এবি বাহুর মধ্যবিন্দু এতে কি লিখিব পাৰিম এখিনি এ এম বাই এ এম বি যেহেতু মধ্যবিন্দু মানে কি সমান মাজত আছে এ বিৰ গতিকে এখিনি আৰু এখিনি সমান বুলি লিখিব পাৰিম এ এম সমান এম বি এতিয়া চাবা এই দুয়োফালে কি কৰিম এই এম বিৰে হৰণ কৰিম এ এম বাই এম বি ইফালেও যদি এম বিৰে হৰণ কৰি এম বি কাটাকাটি কৰি কিমান যাব একবাৰ যাব এনেকুৱা চাবা এম বি তলতো যদি এম বি দাও কি হ'ব এম বি কেঞ্চেল কেইবাৰ যাব একবাৰ মানে কি হ'ব 1 হ'ব তো সমীকৰণ দিব পাৰিবা 1 নম্বৰ বুলি দিছো আকৌ এবাৰ কি কৰিবা ত্ৰিভুজ এ বি চি লবা ত্ৰিভুজ এ বি চি কি কৈছে এখানে দি আছে এম এন সমান্তৰাল বুলি কি কৈছে বি চি এম এন সমান্তৰাল বি চি সমান্তৰাল এতেকে কি লিখিম এ এম বাই এম বি যেটো ত্ৰিভুজ এ বি চি লৈছো তেকে এ এম বাই এ বি ইকুৱেল কি হ'ব এ এন বাই এন চি এ এন বাই এন চি এতিয়া চাবা এ এম বাই এ বি মানে কিমান পাইছিলো 1 মানে এখিনিতে কি লিখিব পাৰিম 1 লিখিব পাৰিম আৰু ইফালে কি আছে এ এন বাই এন চি এবাৰ চাবা এ এম বাই এম বি মানে 1 এ এন বাই এন চি এটো বজ্ৰগণন কৰিবা এ এন ৰ লগত 1 টো পূৰণ কৰিলে কি হ'ব এ এন হ'ব সমান এন চি লগত 1 পূৰণ কৰিলে কি হ'ব এন চি গতিকে আমাক প্ৰমাণ কৰিব দিছিল কি এ এন ইকুৱেল এন চি আমি কি পাইছো এ এন সমান এন চি এখিনি পাইছো না নাই গতিকে আমাক প্ৰমাণ কৰা হ'ল গতিকে তলত লিখি দিব পাৰিবা এতে কি এম এম এন এম এন কমা এসির বাহুক কি করে দ্বিখণ্ডিত করে এখানে কৈ দিছে যে এই এম এন বাহু কি করে এসি বাহুক দ্বিখণ্ডিত করে এসি বাহুক এম এন কমা এসি বাহুক দ্বিখণ্ডিত করে দ্বিখণ্ডিত মানে মাজেৰে ভাগ কৰে দুটা ভাগ কৰে এটো হচ্ছে 7 নম্বৰটোৰ এনসার 8 নম্বৰ প্ৰশ্ন হৈছে উপপাদ্য 6.2 ৰ সহায়ত প্ৰমাণ কৰা যে এটা ত্ৰিভুজৰ দুটা বাহুৰ মধ্যবিন্দু সংযোগী ৰেখাডাল তৃতীয় বাহুৰ সমান্তৰাল মনত পেলোৱা এইটো তোমালোকে নৱম শ্ৰেণীত প্ৰমাণ কৰিছা এই 8 আৰু 7 প্ৰায় সেম একে হ'ব চিত্ৰ একে হ'ব এতিয়া প্ৰথমে লিখিছো ধৰা হল ত্ৰিভুজ পি কিউ আৰু পি আৰ বাহুৰ এটা ত্ৰিভুজ কি ল'ব লাগিব ত্ৰিভুজটো কি হ'ব লাগিব পি কিউ আৰ এই পি কিউ আৰৰ বাহুৰ মধ্যবিন্দু কি হ'ব লাগিব এছ আৰু টি তাৰ মানে ত্ৰিভুজ পি কিউ আৰৰ পি কিউ আৰু পি আৰ বাহুৰ মধ্যবিন্দু এছ আৰু টি
প্ৰমাণ কৰিব লাগে যে ST এই ST সমান্তৰাল কি বুলি দেখাব লাগে QR গতিকে এইটো প্ৰায় সেম 7 নম্বৰটোৰ নিচিনা প্ৰায় একে কিবা যেহেতু S এই S টো কাৰ মধ্যবিন্দু PQ S, যেহেতু S, PQ মধ্য বিন্দু আৰু কি আছে এতে কি লিখিব পাৰিম PS সমান SQ এবার আগরটো নিচিনা এবার এই SQ রে দুটা হরণ করিম কি হব PS বাই SQ ইকুয়াল এই SQ যদি SQ হরণ করে কি পাম 1 পাম 1 নম্বর সমীকরণ দিব আকৌ কি হব এবার এই T2 কার মধ্যবিন্দু PR এর মধ্যবিন্দু আকৌ লিখিবা T, PR মধ্যবিন্দু T2 কার মধ্যবিন্দু PR মধ্যবিন্দু এতে কি লিখিম PT সমান TR PT সমান TR এবার কি করিবে এই TR রে এই দুটো হরণ করিবা এব PT বাই TR ফলে TR রে হরণ হবো ইফালে যদি TR রে হরণ করো TR কয়বার যাব একবার যাব মানে এইটো দিবা 2 নম্বৰ সমীকরণ এতে কি 1 আৰু 2 এর পৰা 1 একে আছে ক্যান্সেল গতি এখানে লিখিবা PS বাই SQ ইকুয়াল ইফালে আছে PT বাই TR সো এতিয়া থেলছৰ বিপৰীত উপপাদ্য মতে কি হ'ব কি লিখিব পাৰিম ST সমান্তৰাল QR এটো দেখাব লাগে এটো দেখাব দিছে ST সমান্তৰাল QR দেখাব দিছে গতিকে লিখিম থেলছৰ বিপৰীত ST সমান্তৰাল QR থেলছৰ বিপৰীত উপপাদ্য ST সমান্তৰাল QR এটো প্ৰমাণ কৰা হল এটো হৈছে 8 নম্বৰটোৰ आंसर গতিকে আজিৰ ভিডিওটো এখিনি ইয়াৰ পিছৰ ভিডিওত 9 10 নম্বৰ প্ৰশ্নটো আলোচনা কৰিম তোমলোকে ভিডিওটো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা